মিছন নিউ ইণ্ডিয়া যুৱ মৰ্চা নগাঁও জিলাই আজি নৰেন্দ্ৰ মোদীলৈ ৭২ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই বৃক্ষৰোপণ কাৰ্যসূচী উদযাপন কৰে। উক্ত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ শুভেচ্ছা জনাই তেওঁ নেতৃত্বত দেশখনৰ উন্নতি কামনা কৰে। উক্ত অনুষ্ঠানত সদৌ অসম মিছন নিউ ইণ্ডিয়াৰ ৰাজ্যিক সদস্য সঞ্জীৱ বৰাৰ লগতে নগাঁও জিলাৰ সভাপতি সুব্ৰজিৎ শইকীয়া আৰু সম্পাদক আৰু কোষাধ্যক্ষৰ লগতে বিভিন্নজন সদস্য আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ৰহাৰ্ব নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। নমস্কাৰ, আজি মিছন নিউ ইণ্ডিয়া যুৱ মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা আমি সকলোৱে একগোট হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫ সংখ্যক জন্মবাৰ্ষিকীৰ উপলক্ষে এক বৃক্ষৰোপণ কাৰ্যসূচী আমি নিৰূপণ কৰিছোঁ। যিদৰে আমি এভাগ গছপুলি ডাঙৰ হ'বৰ কাৰণে প্ৰতিপালন ভালদৰে কৰি পেলাই যত্নৰে আমি ডাঙৰ কৰিব লাগে, সেইদৰে আমাক যাতে প্ৰধানমন্ত্ৰীদেৱে ৰাইজক সুদিহা পৰামৰ্শৰে আমাক আগুৱাই নিব পাৰে, তাৰে উল্লেখ কৰি পেলাই আমি এই বৃক্ষৰোপণ কাৰ্যসূচীভাগ অনুষ্ঠিত কৰিলোঁ। নমস্কাৰ, হয় আজি মিছন নিউ ইণ্ডিয়াৰ নগাঁও জিলাৰ যুৱ মৰ্চাৰ হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আমি বৃক্ষৰোপণ কাৰ্যসূচী আগবঢ়াওঁ। আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলাৰ যুৱ মৰ্চাৰ মিছন নিউ ইণ্ডিয়াৰ সভাপতি শ্ৰী শুভজিৎ শইকীয়া আৰু আমাৰ জেনেৰেল ছেক্ৰেটেৰী শ্ৰী নৱজ্যোতি ভূঞা আৰু আমাৰ জিলা কোষাধ্যক্ষ শ্ৰী আৰতী সুদ বাইদেউ। আমি সকলোৱে মিলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰলৈ ৭৫ সংখ্যক জন্মবাৰ্ষিকীৰ শুভেচ্ছা আগবঢ়াওঁ আৰু বৃক্ষৰোপণ কাৰ্যসূচী আগবঢ়াওঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।